নমস্কাৰ। এই মুহূৰ্তত জনাব বিচাৰিছোঁ এটা বিশেষ খবৰ। কিছু মুহূৰ্তৰ পিছতে গুৱাহাটী মহানগৰত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ছাত্ৰীবাৰীৰ পৰা লাল গণেশলৈ এক বিশাল ৰোড শ্ব'ৰে এইবাৰ অমিত শ্বাহক লৈ যোৱা হ'ব লাল গণেশলৈ। কিন্তু এইবাৰ অমিত শ্বাহৰ যি ৰোড শ্ব' আছে, ৰোড শ্ব'ক কেন্দ্ৰ কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ আহ্বান কৰিলে। বিশেষকৈ যিসকল জ্যেষ্ঠ লোক আছে, জ্যেষ্ঠ লোকসকলৰ প্ৰতি বিশেষ আহ্বান জনালে মুখ্যমন্ত্ৰী আজিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ। কি আহ্বান জনালে এইবাৰ আমি আপোনালোকক ফুল প্লেটছ মাধ্যমেৰে জনাব বিচাৰিছোঁ। অমিত শ্বাহৰ ৰোড শ্ব'ক বিশেষ আহ্বান মুখ্যমন্ত্ৰী। অমিত শ্বাহৰ ৰোড শ্ব'ক কেন্দ্ৰ কৰি বিশেষ আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আই মাতৃৰ কোলাত কেঁচুৱালৈ ৰোড শ্ব'ত অংশগ্ৰহণ নকৰিবলৈ আহ্বান। বয়সীয়াল লোকক ৰোড শ্ব'ৰ পৰা আঁতৰি থাকিবলৈ ক'লে মুখ্যমন্ত্ৰীগৰাকী। যিসকল লোকৰ বয়স হৈছে বা জ্যেষ্ঠ লোকসকলক ৰোড শ্ব'ৰ পৰা আঁতৰি থাকিবলৈ ক'লে। ঘৰত থাকি আশীৰ্বাদ কৰক বয়সীয়াল লোকসকলে। তেওঁলোকে ৰোড শ্ব'ত অহাৰ পৰিৱৰ্তে ঘৰৰ পৰাই তেওঁলোকে আশীৰ্বাদ কৰক। চাকি বন্তি নানিব ৰোড শ্ব'ৰ সময়ত। ৰোড শ্ব'ৰ সময়ত কোনো চাকি বন্তি আনিবলৈ তেওঁ বাধা দিছে। ব্যাপক জনসমাগমৰ প্ৰতি লক্ষ্য ৰাখি এই আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰায় 1 লাখ লোকৰ সমাগম হ'ব গৃহমন্ত্ৰীগৰাকীৰ ৰোড শ্ব'। চাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ। এতিয়া অমিত শ্বাহৰ এই ৰোড শ্ব'ক কেন্দ্ৰ কৰি এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ বিশেষ আহ্বান জনালে। আই মাতৃক কোলাত কেঁচুৱালৈ ৰোড শ্ব'ত অংশ ল'বৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে অংশ নল'বৰ কাৰণে তেওঁ আহ্বান জনালে। কিয়নো ৰোড শ্ব'ত যথেষ্ট ভিৰ হ'ব, প্ৰায় 1 লাখ লোকৰ সমাগম হ'ব। আৰু যিসকল জ্যেষ্ঠ লোক আছে তেওঁলোকে ৰোড শ্ব'ত ভাগ লোৱাৰ পৰিৱৰ্তে তেওঁলোকে ঘৰৰ পৰাই আশীৰ্বাদ জনাওক বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জনালে। লগতে কোনো ধৰণৰ চাকি বন্তি ৰোড শ্ব'লৈ লৈ নাহিবলৈ তেওঁ আহ্বান জনাইছে মহানগৰৰ জনতাক। কিয়নো তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে তৃতীয় পৰ্যায়ৰ ভোটদানৰ বাবে ইতিমধ্যে গুৱাহাটীত তীব্ৰ পৰ্যায়ত চলিছে নিৰ্বাচনী প্ৰচাৰ। আৰু ইতিমধ্যে এই গুৱাহাটী লোকসভা সমষ্টিৰ কাৰণে বিশেষকৈ আজি উপস্থিত হ'ব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ। আৰু অমিত শ্বাহৰ উপস্থিতিৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰোড শ্ব'ৰ প্ৰসংগক লৈ, কিয়নো গৃহমন্ত্ৰীগৰাকীয়ে ৰোড শ্ব'ত অংশ ল'ব। আৰু সেই ৰোড শ্ব'ক প্ৰসংগ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও বিশেষ আহ্বান জনালে জ্যেষ্ঠ নাগৰিকসকলক। আমি মুখ্যমন্ত্ৰীগৰাকীৰ সেই মন্তব্য এইবাৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ৰোড শ্ব' আছে, এটা ঐতিহাসিক ৰোড শ্ব' হ'ব। 1 লাখতকৈও অধিক লোকে অংশগ্ৰহণ কৰিব। GS ৰোডত আমি কৰিব খুজিছিলোঁ, কিন্তু ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আমি GS ৰোডত ৰোড শ্ব'টো নকৰি চাইকেল ফেক্টৰীৰ পৰা আমি লাল গণেশলৈকে কৰিম। আৰু মই ভাবোঁ যে শান্তিপূৰ্ণভাৱে হৈ যাব। মই এটা আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিম, কোনো মহিলাই যাতে কেঁচুৱালৈ ৰোড শ্ব'ত নাহে, কাৰণ আজি যথেষ্ট মানুহ হ'ব। সেইকাৰণে কোলাত কেঁচুৱালৈ যাতে আই মাতৃসকল ৰোড শ্ব'ত নাহে। আৰু অকণমান বয়সস্থ মানুহসকলেও যাতে ৰোড শ্ব'টোৰ পৰা আঁতৰি থাকে। গুৱাহাটীৰে হ'ব। তাৰ কাৰণে মই বিনম্ৰতাৰে অনুৰোধ জনাম, তেওঁলোকে ঘৰৰ পৰাই আমাক আশীৰ্বাদ কৰক। কিন্তু ৰোড শ্ব'ত আহি কিবা এটা অসুবিধা হ'লে মোৰে মনটো বেয়া লাগিব। আৰু বহুত সময়ত মই ৰোড শ্ব'ত দেখোঁ যে কোলাত কেঁচুৱালৈ মহিলাসকল আহে আৰু শিশুটোৱে কষ্ট পায়। আৰু ইমান মানুহৰ লগত থাকিলে শ্বাস নিশ্বাসতো বহুত বেমাৰ আজাৰ শিশুটোৰ শৰীৰলৈ গুচি যায়। সেইকাৰণে মই বিনম্ৰতাৰে সৈতে অনুৰোধ জনাম, গধূলি যাতে কোলাত কেঁচুৱাক লৈ কোনো যাতে ৰোড শ্ব'ত নাহে। আৰু চাকি বন্তিও যাতে নানে, কাৰণ জুই লাগি যাব পাৰে। অলপ সাৱধানতা অৱলম্বন কৰিলে ভাল, কাৰণ ৰোড শ্ব'খন ঐতিহাসিক হ'ব। এই গধূলি অমিত শ্বাহ ডাঙৰীয়াৰ এটা ৰোড শ্ব' আছে, এটা ঐতিহাসিক ৰোড শ্ব' হ'ব। 1 লাখতকৈও অধিক লোকে অংশগ্ৰহণ কৰিব। GS ৰোডত আমি কৰিব খুজিছিলোঁ, কিন্তু ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আমি GS ৰোডত ৰোড শ্ব'টো নকৰি চাইকেল ফেক্টৰীৰ পৰা আমি লাল গণেশলৈকে কৰিম। আৰু মই ভাবোঁ যে শান্তিপূৰ্ণভাৱে হৈ যাব। মই এটা আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিম, কোনো মহিলাই যাতে কেঁচুৱালৈ ৰোড শ্ব'ত নাহে, কাৰণ আজি যথেষ্ট মানুহ হ'ব। সেইকাৰণে কোলাত কেঁচুৱালৈ যাতে আই মাতৃসকল ৰোড শ্ব'ত নাহে। আৰু অকণমান বয়সস্থ মানুহসকলেও যাতে ৰোড শ্ব'টোৰ পৰা আঁতৰি থাকে। গুৱাহাটীৰে হ'ব। তাৰ কাৰণে মই বিনম্ৰতাৰে অনুৰোধ জনাম, তেওঁলোকে ঘৰৰ পৰাই আমাক আশীৰ্বাদ কৰক।
কিন্তু ৰোড শ্ব'ত আহি কিবা এটা অসুবিধা হ'লে মোৰে মনটো বেয়া লাগিব আৰু বহুত সময়ত মই ৰোড শ্ব'ত দেখো যে কোলাত কেঁচুৱা লৈ মহিলাসকল আহে আৰু শিশুটোৱে কষ্ট পায় আৰু ইমান মানুহৰ লগত থাকিলে শ্বাস নিশ্বাসতো বহুত বেমাৰ আজাৰ শিশুটোৰ শৰীৰলৈ গুচি যায় সেইকাৰণে মই বিনম্ৰতাৰে সৈতে অনুৰোধ জনাম গধূলি যাতে কোলাত কেঁচুৱাক লৈ কোনো যাতে ৰোড শ্ব'ত নাহে আৰু চাকি বন্তিও যাতে নানে কাৰণ জুই লাগি যাব পাৰে অলপ সাৱধানতা অৱলম্বন কৰিলে ভাল কাৰণ ৰোড শ্ব'খন